খন্তেক বিৰতিৰ পিছত এই বিশেষ অনুষ্ঠানৰ মাজলৈ আমি পুনৰ উভতি আহিছো। আমি অন্বেষণ কৰাৰ চেষ্টা চলাইছো জীৱনৰ কেইগৰাকীমান মাহিমাৰ জীৱনৰ ওপৰত আলোকপাত কৰি তেওঁলোকৰ সন্তানসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা বা সুবিধা সকলোকে আমি অৱলোকন কৰাৰ চেষ্টা চলাইছো এই বিশেষ অনুষ্ঠানৰ মাজত। এইবাৰ আমি এনে এগৰাকী মহিলাৰ কথা কম যাৰ জীৱনলৈ এনে ঘটনা প্ৰবাহে বিশেষ পৰিৱৰ্তন আনিছে। তেওঁ সন্মুখীন হৈছে সমস্যাৰ, তেওঁ সন্মুখীন হৈছে সুবিধাৰ, সন্তানে কৃতকাৰ্যতা লাভ কৰিছে, তাৰ বাবে তেওঁ সুখী হৈছে। তেওঁ হৈ পৰিছে মাতৃৰ মমতাময়ী ৰূপেৰে এগৰাকী অনন্য মাতৃ। জীৱনক ভাল পোৱাৰ গান গোৱা তিয়কৰ এইগৰাকী মহিলাৰ নাম সোণমাই বৰা। তিয়কৰ জগদুৱাৰ অঞ্চলৰ প্ৰয়াত গোবিন্দ চন্দ্ৰ বৰাৰ দ্বিতীয় পত্নী তেওঁ। বিবাহৰ পিছতেই এই মহিলাগৰাকীয়ে দায়িত্ব লৈছিল প্ৰয়াত বৰাৰ প্ৰথম পত্নীৰ 4টাকৈ সন্তানৰ। মাতৃৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি শিক্ষা দীক্ষাৰে কেউটি সন্তানকে শিক্ষিত কৰাৰ লগতে সুসংস্থাপিত কৰাত উল্লেখযোগ্য ভূমিকা লৈছিল এইগৰাকী মহিলাই। চাকৰিত সোমাই তাহাঁতি নিজৰ নিজৰ সংস্থাপন হ'ল, হৈ মেলি এতিয়া এটাইকেইটাই চব চাকৰি কৰাকেইটাই হেৰি হৈ আছে। মই এতিয়া ঘৰত থকা দুজনকে লৈ মেলি মই এতিয়া ঘৰ সংসাৰ চলাই আছোঁ। সেয়া মায়ে আমি নিজৰ মা বুলি ভাবিছোঁ। আজিলৈকে তেওঁ নিজৰ পুত্ৰৰে আমাক লালিত পালিত কৰি ইমান ডাঙৰ কৰিলে। দাদা দুজনকো পঢ়ালে শুনালে, তেওঁলোকৰ সংস্থাপন হ'ল। মাহীমাক নহয় মাক ৰূপেই সন্তানৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি এক সুগৃহিণীত পৰিণত হ'ল সোণমাই বৰা নামৰ এই মহিলাগৰাকী। আকাশ বিশাল, সাগৰ বিশাল, তাতোকৈ বিশাল মাতৃ হৃদয়। হয়, এই মহিলাগৰাকীয়ে এনেদৰে পুত্ৰ বোৱাৰীৰ লগত এতিয়া পাৰ কৰিছে এক সুখৰ সংসাৰ। মাতৃৰ দায়িত্ব পালনৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰি জীৱনৰ বাটত এনেদৰে এতিয়া বাট বুলিছে এই মহিলাগৰাকীয়ে। ঘৰলৈ নকৈ অহা লখিমী বোৱাৰীজনী, যাৰ মনত শংকা আছিল, যাৰ মনত দুচিন্তা আছিল, অচিন অজান এখন ঘৰলৈ আহি অচিনাকি মানুহৰ মাজত হেৰাই যাব নেকি তেওঁ? অচিনাকি মানুহৰ মাজত চিনাকি মৰমৰ বাবে হাহাকাৰ কৰি উঠিব নেকি তেওঁ? প্ৰথমতে অকণমান ভয় আছিলে আৰু বিয়াৰ আগতে যে নিজৰ মাকটো নহয় মাহী মাক তেনেকৈ মৰম চেনেহ পাওঁ বা নেপাওঁ। নিজৰ শাহু হ'লেই চবেই এইটো মৰম নকৰে। আজিকালি কিমান পেপাৰে পত্ৰও পাই থাকোঁ কিছুমান কথা। তাৰপিছত বিৰাট ভয় আছিলে আৰু, কিন্তু অহাৰ পিছদিনাখনৰ পৰাই মাক মোৰ নিজৰ মাৰ নিচিনাকেই পাইছোঁ। বোৱাৰী হিচাপে তেওঁ কোনো মানে মোক নাভাবেই, নিজৰ ছোৱালী নিচিনাকেই ব্যৱহাৰ কৰে। সপোন দেখাৰ মই সপোন দেখিছোঁ, সিমান সিপানে তোমাক পাইছোঁ, সপোনৰ বুজালৈ পৰিছোঁ ভাগৰি। এনেকৈয়ে অতিবাহিত হয় তেওঁলোকৰ জীৱন। দৈনিক ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতো তেওঁলোকৰ জীৱনলৈও আহে সুখ অথবা দুখ। আপোনাৰ জীৱনত চালকৰ আসনত আপুনিয়ে বহিব লাগিব, কাৰণ আপোনাৰ জীৱনটো কিদৰে যাপন কৰিব সেয়া আপোনাৰ একান্তই ব্যক্তিগত কথা। আপোনাৰ একান্ত ব্যক্তিগত জীৱনৰ পৰা আৰম্ভ কৰি ৰাজহুৱা জীৱনলৈকে আমি কিছু বিষয়ৰ ওপৰত আলোকপাত কৰাৰ চেষ্টা চলাইছোঁ এই বিশেষ অনুষ্ঠান ছাৰ মাজত। আমি পুনৰ উভতি আহিম আৰু এটা বিশেষ বিষয় লৈ পৰৱৰ্তী খণ্ডত। আজিলৈ নমস্কাৰ।